সীমান্তত নগা বেদখলক লৈ সৰব কেএছে বোকাজান আঞ্চলিক কমিটিৰ নেতৃত্বত ৰূপায়ণ কৰিব ৩৬-৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অনিৰ্দিষ্ট অৱৰোধ কাৰ্যসূচী। গুৱাহাটীৰ চাচলত আমৰি কাৰ্বি ছয় সংগঠনৰ ধৰ্ণা কাৰ্যসূচী। ভিন্ন সময়ত ধৰ্ণা প্ৰতিবাদ কৰি অহা স্বত্তেও নিলিপ্ত ভূমিকাৰ ৰাজ্য চৰকাৰ অৰ্থনৈতিক পথ অৱৰোধৰ হুমকি। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। নাগালেণ্ড অসম সীমান্তৱৰ্তী কাৰ্বি আংলঙত নগাৰ বেদখলক লৈ বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত উত্তাল প্ৰতিবাদৰ পিছতো নীৰৱ ভূমিকাৰ ৰাজ্য তথা স্থানীয় চৰকাৰ প্ৰশাসন। এনে পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ কেএছে বোকাজান আঞ্চলিক কমিটিয়ে সীমান্ত সমস্যাক লৈ শীঘ্ৰে আলোচনাৰ পথ মুকলি কৰাৰ দাবীক লৈ ৰূপায়ণ কৰিব ওলাইছে ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী। উলংগ দেশত ধুবাৰ কি কাম হয়। কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকাত নগাৰ নিৰ্বিবাদে অব্যাহত ৰখা বেদখলৰ কাৰ্যক লৈ অন্ততঃ এই ধৰণে ক'বলৈ ওলাইছে বহু চিন্তাশীল তথা স্বজাতি স্বভূমিৰ প্ৰতি অগাধ প্ৰেম থকা ব্যক্তিসকলে। মাজে সময়ত দুই এটা সংগঠনে অলপ অচৰব প্ৰতিবাদ সাব্যস্ত কৰিলেও কাণসাৰ দিয়া নাই ৰাজ্য চৰকাৰ তথা প্ৰশাসনে। অৱশেষত কেএছে বোকাজান আঞ্চলিক কমিটিৰ নেতৃত্বত কেএছে বালিজান কেএছে ডিলাই মুখ্য শাখাই এই জ্বলন্ত সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব বৃদ্ধি কৰাৰ উদ্দেশ্য ৩৬-৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি বহুত দিন পৰা ইয়াতে আমাৰ কাৰ্বি আংলং বা অসম নাগালেণ্ডৰ সীমা ইয়াতে নাগালেণ্ড চৰকাৰে ইয়াতে বহুত ডেভেলপমেণ্ট কৰি আমাৰ কাৰ্বি আংলং মাটিৰ ভিতৰত বৰ্ডাৰ আগত পিলাৰ আছিলে, সেইটো পিলাৰ পৰা এটাতো বহুত ভিতৰত সোমাই আহি গ'ল আৰু ইয়াতে বিভিন্ন ডেভেলপমেণ্ট কাম কৰি চলি আছে। আৰু আমি আগৰ পৰা যে আমাৰ কাৰ্বি ছাত্ৰ সংগঠন ফালৰ পৰাও যে আমাৰ কাৰ্বি আংলং বা অসম নাগালেণ্ড সীমা যে ইয়াতে আমাৰ পাৰ্মানেণ্ট চলিউশ্যন লাগে আৰু ইয়াতে সমাধান কৰি আহিব বুলি আমি আশা কৰি এইকেইদিনটো আমি ৱেইট কৰি আছোঁ, কিন্তু এই ৱেইট কৰাটো আজিলৈকে আমি চলিউশ্যন পোৱা নাই আৰু আমি অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰো আমি এই ভৰসাটো নাইকিয়া হ'ল। গতিকে আমি কাৰ্বি ছাত্ৰ সংগঠন পৰা আজি স্পটত আহিছোঁ, কিন্তু অসম বা নাগালেণ্ড চৰকাৰে আজিলৈকে এই ইনক্ল'চাৰটো আজিলৈকে ষ্টপ কৰা নাই। আজি আমি দেখিছোঁ আজিতো বৰ্ডাৰৰ পিলাৰ যিমান পিলাৰ নম্বৰ 1 পিলাৰ নম্বৰ 2 এইটো উঠাই কিনি চব পেলাই দিছে আৰু বহুত ভিতৰত সোমাই আহি গ'ল। ইয়াতে ঘৰো বনোৱা হৈছে আৰু ইয়াত ইলেক্ট্ৰিক পোষ্ট চব হৈ গ'ল। গতিকে আমি উপায় নাই, ইয়াতে আমি মাটি প্ৰটেকশ্যন কৰা ক্ষেত্ৰত আমি আমাৰ ৰোড ব্লকেট 36 আৰু 39 ৰোড ব্লকেটে কাৰ্যসূচী ল'ব লাগিব। যদি এইটো নলয় আমি মাটিটো প্ৰটেক্ট কৰিব লাগিব। গতিকে আমি এই সপ্তাহৰ ভিতৰত আমি এই সমাধান পাবৰ কাৰণে বা অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজতে এই সমাধান নপৰা পৰ্যন্তত আমি ৰোড ব্লকেট নুঠাব আৰু ৰোড ব্লকেটটো কৰিব লাগিব। এই কাৰ্যসূচী আমি কৰিব লাগিব। গতিকে আমি সকলো অসমৰ সকলো জনগোষ্ঠী ইয়াত অসমৰ বসবাস কৰা জনগোষ্ঠী কাৰ্বিৰ পৰা আৰম্ভ কৰি সকলো জনগোষ্ঠী আৰু এই কাৰ্যসূচীত দল সংগঠন নিৰ্বিশেষে অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছে যৌথ সংগঠনৰ নেতৃত্বই। মংগলিহীৰ ৰিপৰ্ট কাট নিউজ। গুৱাহাটীৰ চাচলত আমৰি কাৰ্বি ছয় সংগঠনৰ দ্বাৰা বিশাল ধৰ্ণা কাৰ্যসূচী। পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও বসবাস কৰা কাৰ্বিসকলৰ সমান্তৰালকৈ পাৰ্বত্য জনজাতিকৰণ ডিমৰীয়া এলেকাক লৈ তিৱা সাহিত্য পৰিষদৰ 6 নং পৰিষদ সমষ্টি গঠন প্ৰক্ৰিয়াৰ পৰা বাৰণ আৰু শীঘ্ৰে আমৰি সাহিত্য পৰিষদ আদি দাবীক লৈ 12 নৱেম্বৰত ৰূপায়ণ কৰা হয় উত্তাল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। হয়, এইসমূহ প্ৰধান দাবীক লৈ বাৰম্বাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি তথা দাবীসমূহ ৰূপায়ণৰ বাবে স্মাৰকপত্ৰ দিও ৰাজ্য চৰকাৰে আৰোপ কৰা নাই কোনো গুৰুত্ব। কাৰ্বি আংলং আৰু ডিমা হাছাও হস্ত এলেকাত বসবাস কৰা কাৰ্বিসকলৰ দৰে আমৰি কাৰ্বিসকলেও পাৰ্বত্য জনজাতিকৰণৰ দাবী আছিল দীৰ্ঘদিনীয়া। তৎসত্ত্বেও আজি কুপতি চৰকাৰ এই বিষয়টোত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।
প্ৰথমতে ঈশ্বৰ ধন্যবাদ দিওঁ যে মহা কৰোণাৰ মাজতো আমাক ভালে কুশলে আজি এই আমেৰিকাৰ্বি ইয়াত ধৰ্ণা দিবলৈ সক্ষম হৈছে। ইয়াত আজি আমেৰিকাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ নেতৃত্বত 6টা সংগঠনে আমেৰিকাৰ্বি 6টা সংগঠনে ইয়াত ধৰ্ণা গ্ৰহণ কৰিছে। কাৰণ আমাৰ যি সাংবিধানিক দাবী আজি চৰকাৰে মানা নাই, সংবিধান তেওঁলোকে ভায়োলেট কৰি আছে। বিশেষকৈ এজ পাৰ আৰ্টিকল 342 কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত থকা আমেৰিকাৰ্বিসকলক ST ষ্টেটাছ পাবলৈ আমি কনষ্টিটিউশ্যনেল দাবী আমাৰ সাংবিধানিক হিচাপে ন্যায্য, কিন্তু সেইটো তেওঁলোকে আজি ভায়োলেট কৰি তেওঁলোকে আমাক এতিয়ালৈ ST ষ্টেটাছ দিয়া নাই। আৰু দ্বিতীয়তে একৰ্ডিং টু 60-20 পেৰা য'ত ট্ৰাইবেলসকল কণ্টিগুৱাছ হিচাপে থাকে, ট্ৰাইবেল ইয়াত থাকে, অট'নমাছ ডিষ্ট্ৰিক্ট দিব পাৰে। হিয়াৰ আমি ইয়াত দেখুৱাব খুজিছোঁ যে ডিমৰীয়া ট্ৰাইবেল ব্লক, গুৱাহাটী ট্ৰাইবেল বেল্ট আৰু ৰাণী ট্ৰাইবেল ব্লক এইকেইটা গোটেই আমেৰিকাৰ্বি ডমিনেট এৰিয়া আৰু ট্ৰাইবেল থকাৰ কাৰণে তেওঁলোকে প্ৰটেক্টেড এৰিয়া কৰিছিলে। গতিকে এই প্ৰটেক্টেড এৰিয়াত কণ্টিগুৱাছ এৰিয়াত তেওঁলোকে এজ পাৰ 60-20 পৰা অট'নমাছ ডিষ্ট্ৰিক্ট দিব পাৰে আমাৰ আমেৰিলঙি দাবী 1982 পৰা। কিন্তু তাকে নকৰি আমাৰ ন্যায্য দাবী তেওঁ ইগন'ৰ কৰি এতিয়া বৰ্তমান নতুন নতুন দাবী দিছে। কোচ ৰাজবংশীক মহান মটক হৈছে অট'নমি, তাত আমাৰ ক'বলৈ আপত্তি নাই, কিন্তু আমাৰ যি সাংবিধানিক যিটো ন্যায্য তেওঁলোকে দিয়া নাই, তেতিয়া সংবিধান তেওঁলোকে অৱমাননা কৰিছে, ভায়োলেট কৰিছে। আৰু তৃতীয় এটা কথা আহি গ'ল যে এই ডিমৰীয়া এৰিয়াত আমেৰিকাৰ্বিসকল মেজৰিটি। আমি যেতিয়া চেঞ্চাছ কৰিছিলোঁ আমি পাইছিলোঁ যে ভোটাৰ হিচাপে আমেৰিকাৰ্বি 30%, তিৱা মাত্ৰ 6%, কিন্তু সেই 6% তিৱাৰ কাৰণে 30% আমেৰিকাৰ্বি ভোটাৰৰ ওপৰত তিৱা এক্সটেণ্ডেড এৰিয়া 6টা সমষ্টিত, ডিমৰ 6টা সমষ্টিত তিৱা ইলেকশ্যন পাতিবলৈ তেওঁলোকে গৈ আছে। এইটো আমাৰ ডেম'ক্ৰেটিক ৰাইট তেওঁলোকে ভায়োলেট কৰিছে, কাৰণ কোনো এটা কাউন্সিলৰ ৰুল মতে তিৱা সাহিত্য পৰিষদৰ 6 নং পৰিষদ সমষ্টিৰ গঠনৰ যি প্ৰক্ৰিয়া চলিছে তাত আমেৰিকাৰ্বিসকল কোনো পধ্যে মানি নলয়। বৰ্তমান কোনো পুঁজিবিহীন, কোনো স্থায়ী পৰিকল্পনাবিহীন আৰু নাম মাত্ৰ যি আমৰি পৰিষদ গঠন কৰি দিছে তাৰ ঠাইত পূৰ্ণাংগ পৰিষদ গঠন কৰি দিব লাগিব ইত্যাদি বিষয়ক লৈ ভিন্ন সময়ত ভিন্ন কাৰ্যসূচীৰ ৰূপায়ণেৰে ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অহা স্বত্তেও চৰকাৰৰ নিলিপ্ত ভূমিকা। আমেৰিকাৰ্বি সংগঠনে সেয়ে গুৱাহাটীৰ চাচালত পুনৰ ৰূপায়ণ কৰিব লগা হ'ল এই বিশাল ধৰ্ণা কাৰ্যসূচী। ইমানতো যদি চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া নাহে তেন্তে আগন্তুক 17 নৱেম্বৰত লোৱা হ'ব ৰাষ্ট্ৰীয় ঘাইপথত অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী। এইদৰে সংবাদ মাধ্যমত ক্ষোভেৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমেৰিকাৰ্বি ইউথ সংগঠনৰ নেতৃত্বই। সোণাপুৰৰ পৰা জিতুল টিমুৰ ৰিপৰ্ট, কাট নিউজ। 20 বেটেলিয়ন CRPFৰ সুন্দৰ সমাজসেৱাৰ নিদৰ্শন। সমাজসেৱাৰ অংশৰূপে 20 BN সৌজন্যত ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হয় শৌচালয়। 20 বেটেলিয়ন CRPFৰ সুন্দৰ সমাজসেৱাৰ নিদৰ্শন। সমাজসেৱাৰ অংশৰূপে 20 BN সৌজন্যত ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হয় শৌচালয়। জিলা কাৰাগাৰৰ সমীপত থকা ৰেচিডেঞ্চিয়েল স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰত শুক্ৰবাৰে আনুষ্ঠানিক মুকলি কৰে এই নৱনিৰ্মিত শৌচালয়। মুকলি অনুষ্ঠানত 20 BN CRPFৰ শীৰ্ষ বিষয়া তথা কামাণ্ডাৰ RT জেনি আনন্দ, বিষয়া ৰাজপল যাদৱ, কাৰ্বি আংলং আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, NDMC SSAৰ সমন্বয়ক নয়ন পাঠক, অঞ্চলটোৰ চৰকাৰী গাঁওবুঢ়া প্ৰমুখ্য ভালে সংখ্যক স্থানীয় ব্যক্তিসকল উপস্থিত থাকে। ধন্যবাদ জনাইছোঁ আমাৰ সমগ্ৰ শিক্ষা কাৰ্বি আংলঙৰ তৰফৰ পৰা। তেখেতসকলে আমাৰ বহুত দিনীয়া এটা অভাৱ আজি পূৰণ কৰিলে। আপোনালোকে জানে যে আমি ইয়াত যিটো আউট অফ স্কুল চিলড্ৰেন বা ড্ৰপ আউট ল'ৰাবিলাকক আমি ইয়াত ৰাখিছোঁ। প্ৰায় এইবাৰ যদি আমাৰ পৰিস্থিতি পৰিৱেশটো ভাল হয় তাহলে আমাৰ নতুন চেণ্টাৰ যেতিয়া আকৌ নতুনকৈ আৰম্ভ হ'ব প্ৰায় 80জন ল'ৰা ইয়াত থাকিব, 80 ষ্টুডেণ্ট ইয়াত থাকিব। গতিকে এই 80 ষ্টুডেণ্টৰ কাৰণে আমাৰ টয়লেটৰ অলপমান প্ৰব্লেম হৈ আছিলে। আমাৰ 20 বেটেলিয়ন CRPFে এইখিনি আমাৰ CO সাহেবক আমি ধন্যবাদ জনাইছোঁ। To hand over these
3 toilet block and 1 bathroom to the residential school of RSTC, where the students are mostly destitute. So this toilet block was very essential for the students, for the boarders who are staying here. And I was approached by উল্লেখযোগ্য যে গাঁও অঞ্চলৰ সুবিধাৰ্থে এই শৌচালয় নিৰ্মাণ কৰি দিয়াত স্থানীয় ৰাইজে BN কামাণ্ডাৰ RD জেনি আনল প্ৰমুখ্য সভাত উপস্থিত তেখেতৰ CRPF টিমক একোখনকৈ পহৰে সন্মান যাচে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। Kaunch juice. Any occasion le nang litung bang sa tamiladak ajat a hairstyle nang litung di cleansing hang ling ta long ponji kaduka veta lar a beauty parlor long bang pen nang litung ning ke hangaling a hairstyles dami long ponji program hod nani birthday hod nani biya hod hairstyle. Claret Beauty Unisex Salon, the beauty that gives you style. Available services are like health spa, threading, manicure, pedicure, facial, etc. All type of makeup and spa. For more info, visit near Central Bank ATM near Iron Bridge, Rongparpi, Rongbay Road, Karbi Anglong, Difu. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত ৰখাৰ লগতে জীৱকুলৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত ৰখাৰ লগতে জীৱকুলৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ সময়ত কেৱল সেউজীয়া ৰং বিকিৰণ কৰা বোমা বিক্ৰী আৰু ফুটাব পাৰিব আৰু তাকো নিৰ্দিষ্ট সময়ত অৰ্থাৎ সন্ধিয়া 8 বজাৰ পৰা নিশা 10 বজাৰ ভিতৰত। আনহাতে একেদৰে ছট পূজা সময়টো পুৱা 6 বজাৰ পৰা 8 বজালৈহে বোমা ফুটাব পাৰিব। লগতে COVID-19 পজিটিভ ৰোগীয়ে আন ব্যক্তিসকলৰ পৰা নিলগত ঘৰৰ ভিতৰতে আবদ্ধ থাকিব লাগিব। তৎকালে বলবৎ হোৱাকৈ এই নিৰ্দেশনা জিলা প্ৰশাসনে জাৰি কৰিছে সমগ্ৰ জিলাবাসীলৈ। বঠাটলাংছৰ পৰা জাছনিংৰ ৰিপৰ্ট কাট নিউজ। অসম সাহিত্য সভাৰ 2 প্ৰাক্তন সভাপতি প্ৰয়াত নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু সাহিত্য চৰ্চা প্ৰয়াত যজ্ঞেশ্বৰ শৰ্মাৰ আজি মৃত্যু তিথি। এই উপলক্ষে ডিফুৰ ৰাংচিনা ভৱনত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ডিফুৰ ৰাংচিনা ভৱনত অসম সাহিত্য সভাৰ এই 2 প্ৰাক্তন সভাপতিৰ সোঁৱৰণত সভাপতি দুজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি যাচে অসম সাহিত্য সভাৰ ডিফুৰ আঞ্চলিক কাৰ্যালয় সম্পাদক জয় সিং টকপিয়ে। তাৰ পিছত ক্ৰমাগতভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত আন বিশিষ্ট সাহিত্যিক তথা সাহিত্য সেৱীসকলে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা যাচে। উল্লেখ্য এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাংচিনা ভৱনৰ আৱক্ষণ কমিটিৰ কাৰ্যকৰী সভাপতি নিপচৰণ দত্ত, ডিফু সাহিত্য সভাৰ সদস্য ভগীকত ডেকা প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ।
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ